নমস্কাৰ, মোৰ নাম ডক্টৰ হৃষিকেশ শৰ্মা। আই এম এ কনচালটেণ্ট নিউৰোচাইকাট্ৰিষ্ট। আপোনালোকে জানি আচৰিত হ'ব যে ভাৰতবৰ্ষত বৰ্তমান প্ৰায় 60 মিলিয়ন পিপল অৰ্থাৎ প্ৰায় 6 কোটি মানুহ ডিপ্ৰেশ্যনত আক্ৰান্ত হৈ আছে। ডিপ্ৰেশ্যন বুলি ক'লে আমি সাধাৰণতে প্ৰথমতে তাৰ লক্ষণসমূহ বুজা উচিত। ডিপ্ৰেশ্যনৰ প্ৰধান লক্ষণসমূহ হ'ল দিনটোৰ বেছিভাগ সময় মনটো বেয়া লাগি থকা, সহজতে ভাগৰ লগা, যিখিনি কাম কৰি আগতে ফূৰ্তি লাগিছিল সেই কামত ফূৰ্তিটো ক্ৰমাৎ নাইকিয়া হৈ যোৱা, কামত যিটো মনোযোগ দিব লাগে এটেনশ্যন কনচেনট্ৰেশ্যন সেইটো কমি যোৱা, তাৰোপৰি টোপনিৰ সমস্যা, খাবলৈ ভোক নলগা, শৰীৰৰ ওজন হ্ৰাস, এই সকলোবিলাক লক্ষণ ডিপ্ৰেশ্যনত হ'ব পাৰে। এতিয়া ডিপ্ৰেশ্যনৰ ক্ষেত্ৰত আমি প্ৰথম কৰণীয়টো হ'ল যে ৰোগীজনক আমি যিমান সোনকালে পাৰি সম্ভৱ সিমান সোনকালে এজন মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ আহিব লাগে। যেতিয়া মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰলৈ অনা হয় তেতিয়া ডিপ্ৰেশ্যনৰ কাৰণে উপযুক্ত চিকিৎসা প্ৰদান কৰিব পাৰি। এই চিকিৎসা পদ্ধতি সাধাৰণতে দুইটা ধৰণৰ হয়। প্ৰথমবিধক কোৱা হয় ফাৰ্মাকোথেৰাপি। ফাৰ্মাকোথেৰাপিৰ অৰ্থ হ'ল আমি ঔষধ কিছুমান আছে, সেই ঔষধৰ দ্বাৰা আমি ট্ৰিটমেণ্টটো কৰিব পাৰোঁ। তাৰোপৰি দ্বিতীয়বিধ হ'ল আমি যিটো কাউন্সিলিং বা চাইক'থেৰাপি বুলি কওঁ। তো এই ব্যৱস্থাবোৰৰ দ্বাৰা এজন ৰোগীক সম্পূৰ্ণৰূপে সুস্থ কৰি তুলিব পাৰি। সেয়েহে যদি আপুনি দেখিছে যে আপোনাৰ পৰিয়ালত বা আপোনাৰ চুবুৰীয়াত কোনো ব্যক্তি এনেকুৱা লক্ষণত আক্ৰান্ত হৈ আছে যাৰ দিনটোৰ বেছিভাগ সময় হতাশাগ্ৰস্ততা আহি থাকে বা আত্মহত্যাৰ প্ৰৱণতা আহি থাকে, তেতিয়াহ'লে আপোনালোকে পলম নকৰি ততাতৈয়াকৈ এজন মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰ চাপক। মোক বৰ্তমান আপোনালোকে পৰামৰ্শৰ বাবে লগ পাব জালুকবাৰীস্থিত ৰয়েল ডায়েগনষ্টিক চেণ্টাৰত।